আজি আমি এই ভিডিওটোৰ যোগেদি জানিম যে যৌন উত্তেজনা জোৰ কৰি দমন কৰিলে আমাৰ স্বাস্থ্যৰ কি ক্ষতি হ'ব পাৰে। যৌন উত্তেজনা সৰ্বাধিক বাঢ়িলে আমি কি কৰিব লাগিব, কেনেধৰণে আমি সাৱধানতা অৱলম্বন কৰিব লাগিব, আৰু যদি আমি জোৰ কৰি যৌন উত্তেজনা দমন কৰোঁ তেনেহ'লে পুৰুষ বা মহিলাৰ কি ক্ষতি হ'ব। আহক আমি এই ভিডিওটোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ। ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। স্বামী স্ত্ৰীয়ে সময় সুবিধা মিলি বিশ্ৰাম লোৱাটো অত্যন্ত দৰকাৰ। যিকোনো বিশ্ৰাম লোৱা সুবিধাও যদি আপোনালোকৰ থাকে তেনেহ'লে স্বামী স্ত্ৰীৰ যেতিয়া যৌন উত্তেজনা বাঢ়িব আৰু যি সময়ত আপোনালোকে যৌন সম্ভোগ কৰিব তাৰ পিছত আপোনালোকে যিমান পাৰে জিৰণি ল'বলৈ চেষ্টা কৰিব, কিয়নো যৌন উত্তেজনা জোৰ কৰি যদি আপোনালোকে দমন কৰে বা আপোনালোকে যদি যৌন সম্ভোগ কৰাৰ পিছত যদি জিৰণি নলয় তেনেহ'লে স্বাস্থ্যৰ বহু ধৰণৰ ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। বহু লোকে ভাবে যে দিনত যৌন সম্ভোগ কৰিলে স্বাস্থ্যৰ বহু ক্ষতি হ'ব, কিন্তু এইটো একেবাৰে ভুল ধাৰণা। আৰু বহু লোকে ভাবে যে যৌন সম্ভোগ কৰিলে আয়ুস ক্ষতি হ'ব, এইটো একেবাৰে ভুল ধাৰণা। আৰু বহু মানুহ আমাৰ সমাজত দেখিবলৈ পোৱা যায় যে যিসকলে ভাবে ৰতিসুখ নাপালে সম্ভোগত আমি অশান্তি যেন অনুভৱ কৰোঁ, কিন্তু সেইটো এক ভুল ধাৰণা। যৌন সম্ভোগ কৰিলে আমাৰ একো ক্ষতি নহয়, বৰঞ্চ স্বাস্থ্যৰ মংগলহে হোৱা দেখিবলৈ পোৱা যায়। গতিকে দিন বা ৰাতি যেতিয়াই যৌন সম্ভোগ কৰিবলৈ আপোনালোকৰ ইচ্ছা যায় তেতিয়াই আপোনালোকে কৰিব। কেতিয়াও আপোনালোকে যৌন সম্ভোগ কৰিবলৈ মন গ'লে জোৰ কৰি দমন কৰি ৰাখিব নালাগে, বা আপোনালোকে যদি জোৰ কৰি দমন কৰি ৰাখিব বিচাৰে তেনেহ'লে আপোনালোকে কোনো নিৰ্দিষ্ট জেগাত ৰাখিব পাৰিব। নিৰ্দিষ্ট জেগা বুলি ক'বলৈ হ'লে যেতিয়া আপোনালোক কোনো জেগালৈ ফুৰিবলৈ যাব নাইবা কোনো যদি আলহী ঘৰত যায় সেই সময়ত আপোনালোকে উত্তেজনা জোৰ কৰি দমন কৰি ৰাখিলেও একো ক্ষতি নাই। কিন্তু আপোনালোকৰ ঘৰত যদি সময় সুবিধা আছে আৰু তেনেধৰণৰ যদি জিৰণি লোৱা জেগা আছে তেনেহ'লে যৌন উত্তেজনা বাঢ়িলে কেতিয়াও আপোনালোকে জোৰ কৰি দমন কৰাটো উচিত নহয়। এনে কৰিলে আপোনালোকৰ স্বাস্থ্যৰ বহু ক্ষতি হ'ব, লগতে মানসিক চাপো আপোনালোকৰ পৰিবলৈ ধৰিব। স্বামী স্ত্ৰীৰ উভয়ৰে সন্মত হ'লে দিন বা ৰাতি যেতিয়াই আপোনালোকৰ ইচ্ছা যায় তেতিয়াই আপোনালোকে যৌন সম্ভোগ কৰিব পাৰিব। দিনত যৌন সম্ভোগ কৰিলে যিমান আপোনালোকৰ ক্ষতি হ'ব ৰাতি কৰিলেও সিমানেই ক্ষতি হ'ব। কিন্তু এটা যদি আপোনালোকে নৰ্মেল ভাৱত যৌন সম্ভোগ কৰে তেনেহ'লে আপোনালোকৰ স্বাস্থ্যৰ একো ক্ষতি নহ'ব, বৰঞ্চ আপোনালোকৰ স্বাস্থ্য উন্নতিহে হ'ব। কিন্তু স্বাস্থ্যৰ প্ৰতিও আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। অত্যাধিক যৌন সম্ভোগ কৰিলে স্বাস্থ্যহানি হ'ব পাৰে আপোনালোকৰ, কিন্তু এনেধৰণৰ স্বাস্থ্যহানি হ'লেও আপোনালোকে পিছত ভাল খাদ্য খাই স্বাস্থ্য আকৌ পুনৰ ভাল কৰি ল'ব পাৰিব। তথাপিও আপোনালোকে একেবাৰে স্বাস্থ্যহানি হৈ যোৱা পৰ্যন্তলৈকে যৌন সম্ভোগ নকৰাটোৱেই মংগল। যৌন সম্ভোগক স্থিতি আৰু ধীৰ থকাটো অত্যন্ত দৰকাৰ, আৰু লগতে আপোনালোকৰ মানসিক স্থিতি সুস্থ হৈ থকাটো এই সময়ত বহু দৰকাৰ। এটা নিয়ম বান্ধি ৰাখি আপোনালোকে যিমান ইচ্ছা সিমানেই যৌন সম্ভোগ কৰিব পাৰিব। ইয়াত কোনো নিয়ম বা ভয়ৰ কাৰণ নাই। কোনো মানুহৰ ধাৰণা যে কম বয়সত বিয়া কৰালে আৰু কম বয়সত স্ত্ৰীৰ সৈতে যৌন সম্ভোগ কৰিলে পুৰুষৰ স্বাস্থ্য ভালে থাকে, আয়ুস বৃদ্ধি পায় আৰু ঘৰৰ উন্নতি বৃদ্ধি পায়। এই কথাটো একেবাৰে ভুল ধাৰণা। যিসকলে কয় তেওঁলোকক আপোনালোকে বুজাই দিব লাগিব যে কম বয়সত বিয়া কৰালে কি ক্ষতি হয় আৰু স্বাস্থ্যৰ আমাৰ কেনেকুৱা ক্ষতি হ'ব পাৰে। আমাৰ লগতে সম্ভোগ যদি কম বয়সতেই কৰা হয় তেনেহ'লে কি ক্ষতি হ'ব পাৰে সেই কথাটো আপোনালোকে তেওঁলোকক বুজাই দিবলৈ চেষ্টা কৰিব। কোনো যৌন ব্যাধি হ'ব নোৱাৰে বা কিছুমান যৌন ব্যাধি আৰোগ্য হোৱা বুলি বহু লোকে ধাৰণা কৰে। এনে মানুহ আমাৰ সমাজত এতিয়াও বহু পোৱা যায়। তেওঁলোকে ভাবে যে কম বয়সত বিয়া কৰালে যৌন বৃদ্ধিৰ পৰা দূৰ কৰিব পৰা যায় বা বহু বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব পৰা যায়, কিন্তু এইটো একেবাৰে ভুল ধাৰণা। কম বয়সত বিয়া কৰালে যি হ'ব বেছি বয়সত বিয়া কৰালেও সেই হ'ব, কিন্তু উপযুক্ত বয়সত বিয়া কৰালেহে স্বামী স্ত্ৰীৰ উভয়ৰে যৌন সম্ভোগত বেছি তৃপ্তি লাভ কৰিব পাৰিব। যদি উপযুক্ত বয়সত বিয়া নকৰাই সৰুতেই বিয়া কৰাই দিয়ে বা বেছি বয়সত বিয়া কৰাই দিয়ে তেনেহ'লে ইয়াৰ ফলত দেখিবলৈ পাব যে স্বামী স্ত্ৰীৰ মাজত উভয়ৰে যৌন সম্ভোগত ইমান তৃপ্তি লাভ কৰিব নোৱাৰিব। যৌন সম্ভোগৰ কাৰণে নিৰাপদ জাগা বিশ্ৰামৰ প্ৰয়োজন বেছি বুলি ভাবে আজিৰ সমাজৰ মানুহে। দিনতকৈ ৰাতি নিৰাপত্তা, নিৰ্জনতা আৰু বিশ্ৰাম লোৱাৰ সুবিধা প্ৰায় মানুহেই পায়। গতিকে নিশা যৌন সম্ভোগ কৰাৰ সপক্ষে আজিৰ সমাজে
কয় বা দিনত যৌন সম্ভোগ কৰাতকৈ ৰাতি যৌন সম্ভোগ কৰিলে বেছি ভাল বুলি আজিৰ সমাজে কয়। কিন্তু এইটো সঁচা যে যৌন সম্ভোগ কৰাৰ পিছত আমি বিশ্ৰাম লোৱাটো অত্যন্ত দৰকাৰ। যদি আমাৰ নিৰ্জনতা আৰু বিশ্ৰাম লোৱা নহয় তেনেহ'লে ইয়াৰ ফলত আমাৰ স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে, লগতে আমাৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ উপৰিও আমাৰ মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব পাৰে বা আমি যৌন সম্ভোগত ইমান তৃপ্তি লাভ কৰিব নোৱাৰিম। যৌন সম্ভোগত তৃপ্তি লাভ কৰিবৰ কাৰণে নীৰৱতা, নিৰ্জনতা আৰু বিশ্ৰামৰ অত্যন্ত প্ৰয়োজন। সেইকাৰণে ৰাতিৰ সময়খিনিক বহু বেছি শুভ বুলি মনা যায়। হয়তো আপোনালোকে বুজি পালে। কিবা অসুবিধা পালে নিশ্চয় তলত কমেণ্ট কৰিব। তেনেহ'লে আজিলৈ নমস্কাৰ।